ছাৰ হয় ছাৰ কি আৰাধনা ইজৰাইল লোকসকলে তেওঁবিলাকৰ কি প্ৰেম আৰু কিবিলাকে আৰু কি আছিলে ছাৰ? ওকে সো ইমান ডিটেইলছকে আপোনালোকে লিখিব নোৱাৰে আৰু যেতিয়া ডিটেইলছকে লিখে আপোনালোকে হয়তো আমি ক্লাছটো আগুৱাই নিব নোৱাৰো মই কৈ আছিলো যে ইজৰাইল জাতিবিলাকে বিশেষ কৰি এই যিটো গীতমালাটো ইজৰাইল জাতিবিলাকৰ এটা হিমবুক আমি যেনেকুৱা ধৰ্মগীত কিতাপ ব্যৱহাৰ কৰোঁ ন আমাৰ বিভিন্ন সময়ত এতিয়া ধৰি লওক আমি যেতিয়া গীৰ্জা আৰম্ভ কৰোঁ বা আমাৰ প্ৰভু ভোজ হয় তেতিয়া আমি প্ৰভু ভোজৰ সময়ত আমি দুখ ভোগৰ গীতবিলাক আমি গাওঁ তেনেকুৱা ইজৰাইল জাতিবিলাকে যেতিয়া তেওঁবিলাকৰ বিশ্বাসটোক প্ৰকাশ কৰিব বিচাৰে তেওঁবিলাকে মুখেৰে নহয় কিন্তু গানেৰে তেওঁবিলাকে প্ৰকাশ কৰে এতিয়া ধৰি লওক ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসটো আত্মিকতাটো তেওঁবিলাকে যদি প্ৰকাশ কৰিব বিচাৰিছে তেনেহ'লে তেওঁবিলাকে গীতমালাৰ কোনোবা এটা গীত যিটো সেইটো সময়ত গাব পাৰে সেই গীতটো তেওঁবিলাকে গাই তেওঁবিলাকে ঈশ্বৰৰ আৰাধনা কৰে তাৰমানে তেওঁবিলাকে এক্সপ্ৰেশ্যন কৰে দে এক্সপ্ৰেছ দেয়াৰ ইনাৰ বিং তেওঁবিলাকৰ ভিতৰুৱা অন্তৰ্নিহিত যি ফিলিংছ তাক তেওঁবিলাকে গীতেৰে প্ৰকাশ কৰে আৰু তেনেকুৱা তেওঁবিলাকে এইটো ব্যৱহাৰ কৰিছে ওকে মেইনলি আমি যেতিয়া আমি জানো 150 বা 150 সামস are there and এই গীতমালাবিলাক বিভিন্ন সময়ত ভেৰাইটিজ অফ ফিলিং সাৰ্কামটেন্সেছ এণ্ড থিমছ আমি এই যি 150টা গীত আছে আৰু প্ৰতিটো মানে আপোনাৰ প্ৰতিটো গীতে বেলেগ বেলেগ সময়ত বা বেলেগ বেলেগ পৰিস্থিতিত বা বেলেগ বেলেগ আপোনাৰ থিম বা মূল বিষয় আমি পাওঁ ওকে আমি একে এটা ধৰি লওক গীতমালা 1 অধ্যায় যি গীতমালা 1 নম্বৰে যি বিষয়ে কৈছে সেইটো আমি হয়তো গীতমালা 2 নম্বৰত আমি নাপাওঁ কাৰণ 2 নম্বৰটোত আমি যীশু খ্ৰীষ্টৰ সেই ক্ৰুশীয় যন্ত্ৰণাৰ বিষয়ে আমি পাওঁ নহয় জানো তো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ সময়ত বা বেলেগ বেলেগ পৰিস্থিতিত গোৱা গীতবিলাক আছে আৰু যেতিয়া আমি ইয়াৰ এক্সাম্পল যেতিয়া তেওঁবিলাকে জেৰুচালেমলৈ যাত্ৰা কৰে বছৰেকত এবাৰ তেওঁবিলাকে জেৰুচালেমলৈ যাত্ৰা কৰে তেতিয়া তেওঁবিলাকে কোনটো গীত গায় তেওঁবিলাকে 121 মই পৰ্বতবোৰৰ ফাললৈ মোৰ চকু তুলি চাওঁ ক'ৰ পৰা মোৰ সহায় আহিব এই গীতটো যেতিয়া তেওঁবিলাকে জেৰুচালেমৰ পৰ্বত ওচৰত বা তেওঁবিলাকে যেতিয়া ওচৰ পাব আৰু জেৰুচালেম তো তেওঁবিলাকে এনেকুৱা ধৰণৰ স্পেচিফিক গীত তেওঁবিলাকে গায় যেতিয়া তেওঁবিলাকে পূৰ্বপুৰুষৰ কথা তেওঁবিলাকে মনত পেলাব বিচাৰিব তেতিয়া তেওঁবিলাকে কি গাব তেওঁবিলাকে মুচিৰ গীতটো তেওঁবিলাকে গাব 90 নম্বৰত এনেকুৱা ধৰণৰ বেলেগ বেলেগ পৰিস্থিতিত বেলেগ বেলেগ সময়ত গোৱা গীত আমি ইয়াত দেখিবলৈ পাওঁ আৰু যেতিয়া তেওঁবিলাকে দুখত পৰা সময় যেতিয়া তেওঁবিলাকে লনলি ফিল কৰিব অকলশৰীয়া মানে ফিল কৰিব তেতিয়া তেওঁবিলাকে হয়তো আপোনাৰ জিহুৱা মোৰ ৰক্ষক মোৰ অভাৱ নহ'ব তেওঁ মোক কমলীয়া ঘাঁহনি পথাৰত হোৱাই তেনেকুৱা ধৰণৰ গীতবিলাক তেওঁবিলাকে গায় তেওঁবিলাকে নিজকে মানে ঈশ্বৰৰ প্ৰতি থকা প্ৰেম বা বিশ্বাস বা আশা এনেকুৱা ধৰণৰ তেওঁবিলাকে মানে কি ক'ব লাগিব প্ৰকাশ কৰে আৰু যেতিয়া তেওঁবিলাকে সমস্যাত সন্মুখীন হয় যেতিয়া শত্ৰুবিলাকে তেওঁবিলাকক মানে এনেকুৱা এটা ফিল হয় বা কোনোবাই যদি তেওঁবিলাকক আক্ৰমণ কৰিব আহিছে তেনেহ'লে তেওঁবিলাকে সামছ নম্বৰ 127 তাত লিখা আছে যে জিহুৱা মোৰ শিলা ন তেওঁবিলাকে মোৰ মানে জিহুৱা মোৰ গাৰ্ড হয় তেওঁ মোৰ বেৰ হয় তেনেকুৱা ধৰণৰ তো সেই গানৰ যোগেদি তেওঁবিলাকে নিজকে কমফৰ্ট বা নিজকে সান্তনা দিয়ে লগতে তেওঁবিলাক ঈশ্বৰৰ প্ৰতি থকা এই বিশ্বাসটো তেওঁবিলাকে প্ৰকাশ কৰে তো মেইনলি আমি এই গীতমালাত আমি এনেকুৱা ধৰণৰ বেলেগ বেলেগ সময়ত গোৱা গীতবিলাক আমি দেখিবলৈ পাইছোঁ আৰু মেইনলি ইয়াৰ থিমটো যদি আমি কওঁ ৱৰ্শ্বিপ হয় প্ৰেইজ এণ্ড ৱৰ্শ্বিপ এনেকুৱা ধৰণৰ আপোনালোকে লিখিব পাৰে চ' এইখিনি আছিলে গীতমালা তো ইয়াৰ আউটলাইন নাই আমি আউটলাইনটো গীতমালাতে আমি পাওঁ প্ৰথম খণ্ড 1 নম্বৰৰ পৰা আই থিংক 40 নে 41 লৈকে হ'ব নেকি আৰু 41ৰ পৰা 72 লৈকে 72ৰ পৰা এনেকুৱা ধৰণৰ হয়তো আপোনালোকে খণ্ড পাব তো এইটোৱে আউটলাইন হয় ওকে চ' বাকী পুস্তকবিলাকৰ নিচিনা আমি এইটো আউটলাইন বা ইয়াৰ ৰূপৰেখা আমি দিব নোৱাৰোঁ কাৰণ প্ৰতিটো গীতমালাই এতিয়া বেলেগ বেলেগ থিম এতিয়া গীতমালা মই ক'লোৱে গীতমালা 23 নম্বৰটো
এটা বেলেগ থিম বা মূল বিষয় ওলাব বা মূল বিষয়ৰ ওপৰত কথা কৈছে কনটেক্সটটো বেলেগ হ'ব আপোনালোকৰ গীতমালা 50টো বেলেগ হ'ব গীতমালা বা 70টো বেলেগ হ'ব তেনেকুৱা এইটো কাৰণে আমি এইটো মানে আউটলাইন আমি কৰিব নোৱাৰো ওকে তো এইখিনি আছিলে গীতমালা তো আমি নতুন এটা পুস্তকলৈ আমি আহিম সেইটো হৈছে Proverbs. Let's jump to the next poetical book, that is Proverbs. Wisdom through precept. Wisdom through precept. To wisdom through precept. আমি জেনেৰেল যেতিয়া আমি ইন্ট্ৰডাকশ্যন শিকিছিলো ওকে থিম শিকিছিলো তেতিয়া আপোনালোকে আমি চাইছিলো যে গুড সেইং হিত উপদেশ গুড সেইং তেনেকুৱা ধৰণৰ আমি ইয়াত দেখিবলৈ পাওঁ ওকে লেটস সি দি অথৰ লেখক ইয়াৰ আপোনালোকে গীতমালাৰ নিচিনাকৈ ইয়াৰো এজন লিখক নাই ইয়াতো 2-3জন মান লিখক আছে আমি তেওঁবিলাকৰ বিষয়ে আমি চাওঁ এইটোতো আমি প্ৰায় ভুল কৰো আমি গীত মানে হিত উপদেশ সলোমনে লিখিছে কিন্তু সলোমনে মাত্ৰ লিখা নাই বেলেগ লেখক বিলাককো আমি দেখিবলৈ হয় সৰভাগে সলোমনে লিখিছে কিন্তু বেলেগ বা অন্য লেখক বিলাককো আমি এই পুস্তকত দেখিবলৈ পাওঁ ওকে according to the first king chapter 32 Solomon spoke 3000 proverbs and the 105 songs আমি যেতিয়া সলোমনৰ জীৱনী পঢ়ো প্ৰথম ৰাজৱালী 4:32 পদত তাত আমি দেখিবলৈ পাওঁ সলোমনে 3000 তেওঁ উপদেশ বা তেওঁ কথা কৈছিলে ন আৰু কি ক'ব লাগিব উপদেশ তেওঁ বা শৰ্ট সেইং তেওঁ কৈছিলে প্ৰভাৱছ তেওঁ কৈছিলে ইটো উপদেশ দিছিলে আৰু প্ৰায় 1005 টা গীত তেওঁ ৰচনা কৰিছিলে বুলি আমি তাত ৰেকৰ্ড পাওঁ and while he wrote most of the proverbs in this book later chapters indicated that he was not the only author of this book and 3 sections of these proverbs are ascribed to this Solomon and chapter okay so ইয়াত আমি যেতিয়া চাওঁ মই কলৱে তেওঁ 3000 গীত লিখি 3000 proverbs তেওঁ কৈছিলে বাণী তেওঁ কৈছিলে আৰু প্ৰায় 1005 টা গীত তেওঁ ৰচনা কৰিছিলে বা গীত লিখিছিলে তাৰে তেওঁৰ যি কথাবিলাক ইয়াত উল্লেখ আছে কিন্তু আমি সদায় মনত ৰাখিব লাগিব তেওঁ মাত্ৰ এই পুস্তকখনৰ লেখক নহয় কিন্তু আমি তিনিটা সেকশন য'ত আমি ক'ব পাৰো যে এই পাৰ্টিকুলাৰ অধ্যায় পদবিলাক বা এই অধ্যায়খিনি সলোমনে লিখিছে তো সেইখিনি আমি চাম সলোমনে লিখা অধ্যায়খিনি আমি চাম তিনিটা সেকশন প্ৰথম আপোনালোকে লিখিব চেপ্টাৰ 1 to চেপ্টাৰ 9 এক অধ্যায়ৰ পৰা 9 অধ্যায়লৈকে সলোমনে লিখিছে আকৌ এটা সেকশন আছে 10 অধ্যায়ৰ পৰা 22 অধ্যায়ৰ 16 পদলৈকে 22 অধ্যায়ৰ 16 পদলৈকে 10 অধ্যায় 1 পদৰ পৰা 22 অধ্যায় 16 পদলৈকে এই যেটো সেকশনটো আপোনাৰ সলোমনে লিখিছে তাৰ পাছতে আৰু 25 অধ্যায় 29 25ৰ পৰা 25 অধ্যায় 1 পদৰ পৰা 29 অধ্যায় 27 পদলৈকে so এইখিনি এই তিনি সেকশন আমি পাওঁ however the proverbs in the later section 25 অধ্যায় 1 পদৰ পৰা 29 অধ্যায় যেতিয়া আমি চাওঁ হেতু আপোনাৰ নিজে ডাইৰেক্ট লিখা নাই কিন্তু তেওঁৰ যি কোৱা কথাখিনি বেলেগ এজন ব্যক্তিয়ে হিজিকিয়াস কমিটি আপোনালোকে যেতিয়া পঢ়িব তাত পাব কালেকশন বাই দি কিং হিজিকিয়া ৰজাৰ কমিটিয়ে
সলোমন ৰজাই কোৱা কথাখিনি তেওঁবিলাকে কালেকশ্যন কৰি সংগ্ৰহ কৰি তেওঁবিলাকে এই পুস্তকখনত সন্নিৱিষ্ট কৰিছে আপোনালোকে যেতিয়া 25 অধ্যায় এক পদটো পঢ়িব তাত আপোনালোকে পাব তাৰ পাছতে 22 অধ্যায় 17 পদ ৰেফাৰ্ছ টু দি সেইং অফ ৱাইজ 22 অধ্যায় যেতিয়া আমি পঢ়ো 22 অধ্যায় 17 পদ তাত আমি দেখিলে পাওঁ দ্য সেইংছ অফ ৱাইজ তাৰ মানে অকল সলোমনৰ বিষয়ে কোৱা নাই কিন্তু আৰু এজন ব্যক্তি আমি দেখিবলৈ পাওঁ এইজন হৈছে আপোনাৰ আগুৰ এনেকুৱা ধৰণৰ আগুৰ এজন লেখক হয় সো আপোনালোকে লেখক আমি বাই দ্য ৱে ডিভাইডটো নকৰো আপোনালোকে হেডলাইন মানে আপোনালোকৰ যেটো বাইবেলৰ যেটো প্ৰথম আউটলাইন তাতে আপোনালোকে পাই যাব কোনে লিখিছে তো মাত্ৰ মই লেখক বিলাকৰ নামটো আপোনালোকক কম সলোমন আছে পাছত কিং এহেজিয়াছ কমিটি ৰজা হিজকিয়াৰ কমিটি বা লোকবিলাক তাৰ পাছতে আগুৰ তেওঁ সন্স অফ জাখে তেওঁ জাখেৰ সন্তান আছিল আৰু এইটো 31 অধ্যায় 1 পদৰ পৰা 9 পদটোক লিখিছে তাৰ পাছতে কিং লেমুৱেল আৰু এজন ব্যক্তি আছে কিং লেমুৱেল তো এই তিনিজন ব্যক্তিৰ বিষয়ে আমি লেখক হিচাপে আমি পাওঁ তো মেইনলি সলোমনে লিখিছে তাৰ পাছতে হিজকিয়াছ কমিটি বিলাক তেওঁৰ লিখাখিনি তেওঁবিলাকে সন্নিৱিষ্ট কৰিছে আগুৰ সন অফ আগুৰ লেমুৱেল ৰজা লেমুৱেল এইবিলাক লেখকৰ ওপৰত আহিব অলৰাইট সো এইখিনি আছিলে তাৰ পাছতে ইয়াৰ তাৰিখটো আপোনালোকে লিখিব 9 আপোনাৰ ইয়াতো তাৰিখটো বেলেগ বেলেগ হ'ব কাৰণ লেখক বেলেগ বেলেগ হোৱাৰ কাৰণে আপোনালোকে ইয়াৰ তাৰিখটো আপোনালোকে দিয়ক 950 to 700 BC 950 to 700 BC ইয়াত আপোনালোকে বুজিব লাগিব 931 লৈকে সলোমনে জীয়াই আছিলে 930 সলোমনে লিখা যি হেতু পদকবিলাক 931 ৰ আগত লিখা হৈছে ওকে তাৰ পাছতে বাকিখিনি হিজকিয়াছ কমিটি যেটো হিজকিয়া ৰজা জিহুদা দেশৰ ৰাজ্য বিভক্ত হোৱাৰ পাছতহে হিজকিয়া ৰজা আহিলেতো হিজকিয়া ৰজাৰ কমিটি বিলাকে কেতিয়া সলোমনৰ গীত কি কয় সলোমনৰ কোৱা কথাখিনি সংগ্ৰহ কৰিছিলে হেতু 700 BC সো এটো কাৰণে আমি 950 to 700 BC বুলি আমি ডেটটো ধৰি লব পাৰো সো এইখিনি হয় ইয়াৰ থিম এণ্ড পাৰপজটো আমি চাম স্যার একটু কই যাবছেন এবার এই সলোমনের কথাগুলো সংগ্রহ করার জন্য নাম কি আছিলে ৰজা হিজকিয়াৰ কমিটি 25 অধ্যায় 1 পদটো পঢ়িলে আপোনালোকে পাব 25 অধ্যায় 1 পদ নেক্সট থিম এণ্ড পাৰপজ ওকে কিবা থাকিলে আপোনালোকে ভিডিঅটো চাই ল'ব theme and purpose the theme and purpose of the book wisdom for living through the special instruction on every conventional issues of life so mainly আমি যেতিয়া এই পুস্তকখনক পঢ়ো mainly কিছুমান ইস্যুৰ ওপৰত ডিল কৰা হৈছে বা ইস্যুৰ ওপৰত কথা কোৱা হৈছে যেনেকুৱা মানুহৰ মূৰ্খতা fully talking about the issue of human life যেটো মানে মানুহৰ জীৱনত আমি দেখিবলৈ পাওঁ মূৰ্খতা fully sin পাপ goodness ভাল মানে উত্তমতা wealth আপোনাৰ ধন দুখিয়া property টাং আমাৰ কথোপকথন জিভা এনেকুৱা জিভা দমন কৰাৰ বিষয়ে আমি পাওঁ অহংকাৰ pride humility নম্ৰতা justice ন্যায় family পৰিয়ালৰ বিষয়ে আমি তাত দেখিবলৈ পাওঁ পৰিয়ালৰ ইস্যু বিষয়ে আমি দেখিবলৈ পাওঁ ষ্ট্ৰাইফ মানে সংঘৰ্ষ নিজৰ মাজতে সংঘৰ্ষ হোৱা এনেকুৱা ধৰণৰ ইস্যু আৰু কিছুমান প্ৰেমৰ বিষয়েও লেজিনেছ ওকে অবহেলা মানে এলেহুৱাৰ বিষয়ে আমি ইস্যু এটা হয় বন্ধুত্ব এটা ইস্যু হয় ফ্ৰেণ্ডশ্বিপ
জীৱন মৃত্যু এইবিলাক ইস্যু আমাৰ মানে মানুহৰ জীৱনত আমি প্ৰায় দেখিবলৈ পাওঁ তো এই সকলো ইস্যুবিলাকক মানে লক্ষ্য ৰাখি এই পুস্তকখন লিখা হৈছে মানে মানুহৰ জীৱনত যিমান দৈনন্দিন জীৱনত যি ঘটি থকা সমস্যাবিলাক এই সমস্যাবিলাকক সলভ কৰিবৰ কাৰণে আমি একজেক্টলি আমি তেনেকুৱা ক'ব পাৰোঁ এটা সলিউশ্যন দিবৰ কাৰণেও এই পুস্তকখন ৰচিত আছে আৰু লগতে আমি ইয়াৰ উদ্দেশ্য যেতিয়া আমি চাওঁ আল্টিমেটলি ইয়াৰ ফাণ্ডামেণ্টেল থিম যদি আমি ইয়াৰ ফাণ্ডামেণ্টেল থিম মৌলিক যিটো কি কয় মূল বিষয়টো যদি আমি চাওঁ যে জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ তাৰমানে ট্ৰু নলেজ যিজনে আচল জ্ঞানী ব্যক্তি হয় তেওঁ জিহুৱালৈ ভয় কৰে বা জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ এই পুস্তকখনৰ আপোনাৰ মূল বিষয় চেন্ট্ৰেল মূল বিষয় বুলি আমি ক'ব পাৰোঁ বা মৌলিক মূল বিষয় বুলি আপোনালোকে লিখিব পাৰে তাৰ পাছত ইয়াৰ উদ্দেশ্য যেতিয়া আপোনালোকে চাই প্ৰথম অধ্যায়ৰ 1 পদৰ পৰা 6 পদলৈকে যেতিয়া পঢ়িব লেখকে হিতুপদেশৰ যিটো উদ্দেশ্য কিয় ৰচনা কৰা হৈছে তাৰ বিষয়ে আপোনালোকে পঢ়িব পাৰিব সো তাতে উদ্দেশ্য আছে সো আমি ইমানখিনি সময় ইয়াত নখটাও তো ওকে ইয়াৰ আউটলাইনটো অলপ শিকিম আমি হিতুপদেশক আমি কেইবাটাও ভাগত আমি ভাগ কৰিব পাৰোঁ প্ৰথম ভাগ ইন্ট্ৰডাকশ্যন আভাস বা পাতনি এইটো আপোনালোকে তাত দেখিব দ্য পাৰ্পছ অফ প্ৰভাৱছ হিতুপদেশৰ উদ্দেশ্য এইটো আপোনালোকে 1 অধ্যায় 1 পদৰ পৰা 7 পদলৈকে আপোনালোকে দেখিব তাৰ পাছতে ওকে সো আমি প্ৰথমটো আমি দেখিলে 1 অধ্যায় 1 পদৰ পৰা 7 পদলৈ তাৰ পাছতে আমি দ্বিতীয় ভাগটো দ্য প্ৰিচিপ্টছ অফ উইজডম তাৰ মানে প্ৰজ্ঞাৰ আহ্বান এনেকুৱা ধৰণৰ আপোনালোকে লিখিব পাৰে প্ৰজ্ঞাৰ আহ্বান এইটো প্ৰভাৱছ টু ইউথ যুৱক ডেকাবিলাকৰ কাৰণে উপদেশ কি ক'ব লাগিব উপদেশ হয় এইটো উপদেশ এনেকুৱা ধৰণৰ লিখিব পাৰে যুৱবিলাকৰ বিশেষ কৰি এইটো 1 অধ্যায় 8 পদৰ পৰা 9 অধ্যায়ৰ 18 পদলৈকে তাৰ মানে 1 অধ্যায় 8 পদৰ পৰা 9 অধ্যায়লৈকে আমি এই দ্বিতীয় নম্বৰ ভাগটো আমি চাওঁ দি উইজডম প্ৰিচিপ্টছ অফ উইজডম অৰ প্ৰভাৱছ টু ইউথ 3 নম্বৰ দ্য প্ৰভাৱছ অফ চলোমন এতিয়া আমি দেখিম চলোমনৰ উপদেশ এনেকুৱা ধৰণৰ লিখিব পাৰে হিতুপদেশ বুলি লিখিব পাৰে প্ৰভাৱছ এইটো আমি 10 অধ্যায়ৰ পৰা 24 অধ্যায়লৈকে আমি দেখিবলৈ পাওঁ 10 অধ্যায়ৰ পৰা 24 অধ্যায় তাৰ পাছতে 4 নম্বৰ ভাগ দ্য প্ৰভাৱছ অফ চলোমন কপিড বাই হিজিকিয়াছ মেন 4 নম্বৰ ভাগ চলোমনে কোৱা কথাখিনি হিজিকিয়াৰ লোকবিলাকে লিপিবদ্ধ কৰা এইটো আমি 25 অধ্যায়ৰ পৰা 29 অধ্যায়লৈকে আমি পাওঁ 25 অধ্যায়ৰ পৰা 29 অধ্যায়লৈকে তাৰ পাছতে 5 নম্বৰ দ্য ৱৰ্ডছ অফ আগুৰ দিব পাৰে দ্য ৱৰ্ডছ অফ আগুৰ এইটো আপোনালোকে মানে আগুৰৰ কথা বা ভাষ্য বা উপদেশ এনেকুৱা ধৰণৰ লিখিব পাৰে এইটো 30 অধ্যায় 30 অধ্যায় চেপ্টাৰ নম্বৰ 30 তাৰ পাছতে 6 নম্বৰটো হৈছে দ্য ৱৰ্ডছ অফ লেমুৱেলৰ ৰজা লেমুৱেলৰ মানে বাক্য এইটো 31 অধ্যায় 1 পদৰ পৰা 9 পদলৈকে 31 অধ্যায় 1 পদৰ পৰা 9 পদলৈকে তাৰ পাছতে 7 নম্বৰ দ্য কেপাবল ৱাইফ আপোনালোকৰ বাইবেলত যেতিয়া চাব মানে গুণৱতী
স্ত্ৰী এনেকুৱা ধৰণৰ আছে হেডলাইনটো এইবুলিও লিখিব পাৰে কেপাবল মানে যোগ্যতা এনেকুৱা ধৰণৰো লিখিব পাৰে আৰু 31 অধ্যায় 10 পদৰ পৰা 31 পদলৈকে 31 অধ্যায় 10 পদৰ পৰা 31 পদলৈকে সো আমি ইমানলৈকে আমাৰ ক্লাছ শেষ কৰিম বাকিখিনি আমি অহা ক্লাছবিলাকত আমি কন্টিনিউ কৰিম আমি অহাকালিও ক্লাছ আমাৰ থাকিব আৰু আমাৰ বেছি আৰু ক্লাছ নাই আমাৰ ডেট যেটো দিয়া আছে সেই ডেটৰ সময়তে আমি শেষ কৰিব লাগিব আৰু ওকে সো এইখিনি মনত ৰাখিব সো কিবা